ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো বিষ ৰাখি জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি বিষ ৰাশি লোকসকলৰ এই বছৰটোত সুখ আৰু সমৃদ্ধি কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি সুখদায়ক আৰু সফল ভ্ৰমণ পৰিয়াল আৰু জীৱন সংগীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে দেখা পোৱা গৈছে এই সময়ত আপুনি অনুভৱ কৰিব যে আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান বাধা বা সমস্যাবোৰ কিছু পৰিমাণে হলেও কমিছে মাটি সম্পৰ্কীয় ব্যৱসায়ত হাত চেষ্টা কৰিলে হয়তো সফলতা লাভ কৰিব পাৰে এই বছৰটোত কিন্তু চিন্তনীয় কথাটো হ'ল যে আপোনালোকৰ এই ভাগ্য সময়খিনি বৰ বেছি দিন নাথাকিব গতিকে অলপ ধ্যান ৰাখিব লাগিব ৰাহু কেতু পৰিৱৰ্তনৰ মাত্ৰ এই সময়খিনিত কিন্তু কিছু সলনি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ সমস্যাবোৰ পুনৰ সৃষ্টি হ'ব পাৰে অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি এই সময়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে এই বছৰটোত ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ ভালদৰে আলোচনা কৰক বা চিন্তা কৰক আৰু সম্ভৱ হলে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক অৰ্থাৎ এইটোৱে কৈছে যে এই বছৰটোত যদি কিবা এটা সিদ্ধান্ত ল'ব বিচাৰে কিবা এটা ডিসিজন ল'ব বিচাৰে সেই সিদ্ধান্তবোৰ বা ডিসিজনবোৰ আপোনালোকে চাব যে ভাল হ'ব নে বেয়া হ'ব ইয়াৰ পজিটিভ নেগেটিভ ইতিবাচক আৰু নেতিবাচক ভাল দিশ আৰু বেয়া দিশ আপোনালোকে চিন্তা কৰি বা আলোচনা কৰি তাৰ পিছতে আগবাঢ়ক বা জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক গাইডেন্সখিনি লৈ লওক যে কৰিলে ভাল হ'ব নে বেয়া হ'ব গতিকে আপোনাৰ যদি ডাউট থাকে সেইখিনি জনাশুনা মানুহৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব ভৱিষ্যতে আপোনালোকে এই সময়খিনিত শেষলৈকে এনে ধৰণৰ উত্থান পতনৰ সাক্ষী হ'ব পাৰে যিমান পাৰে এই বছৰটোত চেষ্টা কৰক যাতে বৈবাহিক জীৱনত বিশেষকৈ ল'ৰা ছোৱালীৰ মনোবল কমি নাযায় তেওঁলোকৰ আত্মবিশ্বাস আপোনালোকে সদায় বৃদ্ধি কৰি ৰাখিব মনোবল বৃদ্ধি কৰি ৰাখিব যাতে তেওঁলোকে সেইখিনি ক্ষেত্ৰত দুৰ্বল অনুভৱ নকৰে কিন্তু উৎসাহ দি থাকিব যদি আপুনি এই বছৰটোত চকু বিষ বা প্ৰাচনতন্ত্ৰৰ সমস্যাত ভুগে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শত পলম কৰাটো সুখকৰ নহয় গতিকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আওকাণ কৰিব নালাগে হেল্থৰ বা স্বাস্থ্যৰ কিবা এটা সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ নিতান্তই প্ৰয়োজন বুলি কৈছে বা দায়িত্ব বুলি কৈছে মাটি অট্টালিকা পথ নিৰ্মাণ আদিৰ লগত জড়িত ব্যৱসায়িক কাম কাজ সম্পন্ন কৰাৰ সময়ত বিশেষকৈ সাৱধান হ'ব লাগিব অন্যথা তদন্ত পৰীক্ষা আপোনালোকৰ সুনামৰ বাবে মাৰাত্মক হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব বিশেষকৈ আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব জেট আহাৰ এই সময় হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে কিছু লোকৰ এই সময়খিনিত অসুস্থতাৰ ক্ষেত্ৰত মাজে মাজে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব কিন্তু ধ্যান ৰাখিব লাগিব আপোনালোকে এই বছৰৰ মধ্যভাগৰ পৰা অত্যধিক খৰচ হ'ব বুলি কৈছে এই সময়খিনিত অত্যধিক খৰচ আৰু আয় হ্ৰাসে আপোনালোকৰ পৰিয়ালৰ বাজেট নষ্ট কৰিব পাৰে অনুগ্ৰহ কৰি অপ্ৰয়োজনীয় ক্ৰয়ত লিপ্ত নহ'ব যধে মধে টকা পইচা খৰচ নকৰিব এই বছৰটোত অন্যথা ঋণ ল'বলগীয়া হ'ব পাৰে বা সুদত পইচা ল'বলগীয়া হ'ব পাৰে আৰ্থিক অৱস্থা বিশৃংখল হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব এই বছৰটোত পৰিয়ালত শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে বিবাহিত লোকসকলে জীৱন সংগীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে এই বছৰটোত নহ'লে তেওঁলোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে মনত ৰাখিব এই বছৰটোত যদি আপুনি আপোনালোকৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে সেয়া আপোনালোকৰ ফালৰ পৰা এটা ডাঙৰ ভুল বুলি প্ৰমাণিত হ'ব পাৰে গতিকে বেছিকৈ আপোনালোকৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব কৰ্ম কৰিবলৈ কৈছে গতিকে কঠোৰ পৰিশ্ৰম কৰক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে শনি এজন ন্যায়পৰায়ণ দেৱতা সেয়ে আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ পাব পাৰে গতিকে কষ্ট কৰক নিশ্চয়কৈ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত যি ধৰণৰ সমস্যা আছিল সেইখিনি দূৰ হ'ব বুলি কৈছে বিশেষকৈ অলপ ধ্যান ৰাখক শনিৰ ট্ৰেনজিটৰ সৈতে আপুনি আপোনালোকৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে এই সময়খিনিত কৈছে যে অলপ মনত ৰাখিব প্ৰভুৰ পশ্চাদমুখী হোৱাৰ বাবে আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দ্বিধাবোধ কৰিব পাৰে বা বিভ্ৰান্তিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যদি আপুনি এই সময়ত ভালদৰে চিন্তা কৰি সঠিক সিদ্ধান্ত লয় এই বছৰটোত তেন্তে ই আপোনালোকৰ বাবে উপকাৰী হ'ব বিশেষকৈ আপোনালোকে ধ্যান ৰাখিব এই বছৰটোত বৃহস্পতিৰ পৰিৱৰ্তনে আপোনালোকৰ সৌভাগ্য আৰু লাভ বৃদ্ধি কৰাত প্ৰমাণ কৰিব পাৰে গতিকে যিমান পাৰে নিজৰ কৰ্মৰ প্ৰতি কিন্তু হৈ থাকক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব আপোনালোকৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এই বছৰটোত
প্ৰবল হ'ব পাৰে, যাৰ বাবে আপুনি কঠিন আৰ্থিক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে নিজৰ বাজেটৰ কথা মনত ৰাখিহে খৰচ কৰক বুলি কৈছে। নতুন কাম বা নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব, সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাত নামভৰ্তি বিচৰা যুৱক যুৱতীসকলে নিজৰ শক্তিক চিনি পাব লাগিব। সফলতা মাত্ৰ অলপ দূৰত্ব থাকিব, কষ্ট কৰক বুলি কৈছে। পঢ়া শুনা কৰি থাকক বুলি কৈছে। ডাঙৰ সপোন দেখিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটোত নিশ্চয়কৈ সেই সপোন পূৰণ কৰিব পাৰিব, মাত্ৰ সুখী হৈ থাকিব লাগিব। আৰু আপোনালোকে এই সময়খিনিত বিশেষকৈ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব বুলি কৈছে। নিৰ্বাচনী যুদ্ধ বা প্ৰশাসনিক সাল সলনিৰ বাবে সাজু থাকক, কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব এই বছৰটোত বৃষ ৰাশিৰ লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অলপ বেছি কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু এই কঠোৰ পৰিশ্ৰমৰ পৰা তেওঁলোকে অৰ্থাৎ বৃষ ৰাশিৰ লোকসকলে আকাংক্ষিত ফলাফল পাব। এই বছৰটোৰ ভিতৰত আপোনালোকৰ প্ৰচণ্ড আত্মবিশ্বাস থকাৰ সম্ভাৱনা আছে বা বাঢ়িব, যিয়ে আপোনাৰ যি আৰ্থিক যি অৱস্থা উন্নত কৰাটো সহায় কৰিব। যেতিয়া মনত কিছুমান কনফিডেন্স উৎপন্ন হ'ব, আত্মবিশ্বাস যেতিয়া আপোনালোকৰ জাগ্ৰত হ'ব, তেতিয়া আপুনি নিজৰ কামখিনি কৰিব পাৰিব। কিবা এটা নজনা কামো বা টান লাগি থকা কামখিনিও আপোনালোকে কৰিব পাৰিব, কাৰণ আপোনালোকৰ সেইখিনি সাহস বা শক্তি যেতিয়া মনত থাকিব নিশ্চয়কৈ সফল হ'ব পাৰিব। আত্মবিশ্বাসে বহুতো ক্ষেত্ৰত আপোনালোকক সহায় কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। যিসকল লোকে চৰকাৰী চাকৰি কৰিব বিচাৰে বা চেষ্টা কৰি আছে, তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বহুত বেছি কষ্ট কৰিব লাগিব। কিবা এটা ভাল কৰ্মসংস্থাপন সুযোগ পাব পাৰে। যিসকল লোকে ইতিমধ্যে চৰকাৰী বা ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপন পাইছে বা কৰি আছে, তেওঁলোকৰো কৰ্মৰ চাপৰ সম্ভাৱনা আছে, অৰ্থাৎ কামৰ চাপ বেছি হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়ৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে এই বছৰটোত। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে কৰ্মৰ ক্ষেত্ৰত নম্ৰ স্বভাৱ আপোনালোকে ৰাখিব, খং ৰাগবোৰ কমকৈ কৰিব, হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক, নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক আৰু নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক, নিশ্চয়কৈ উপকৃত হ'ব। ধ্যান ৰাখক এই বছৰটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে ৰিস্কি কামৰ পৰা আঁতৰি থাকক। বিশেষকৈ এই সময়খিনিত অলপ সাৱধানো হ'ব লাগিব। ৰোমান্টিক দিশটো হয়তো অধিক উজ্জ্বল হ'ব পাৰে এই বছৰটোত। সন্মান, ধন, সাহস বৃদ্ধিৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ যাতে দুৰ্বল হৈ নাথাকে, তাৰ বাবে সময় সময় পৰীক্ষা কৰিব লাগিব। লুকাই থকা শত্ৰুৰ পৰা কিন্তু সাৱধান হওক বুলি কৈছে। কিছুমান মানুহে আপোনালোকক হিংসা কৰিব পাৰে, ঈৰ্ষা কৰিব পাৰে, আপোনালোকৰ উন্নতিত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে বা তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত আপোনালোকৰ অহিত বা আপোনালোকৰ বেয়াটো চিন্তা কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ এই অসমীয়া নতুন বছৰটোৰ পৰা আপোনালোকে ধ্যান ৰাখক। উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বিশেষকৈ বছৰৰ আৰম্ভণিৰ পৰা বিশেষকৈ আপোনালোকে বিশেষকৈ সময় পৰীক্ষাত বিশেষকৈ থিয় দিবলৈ কঠিন পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হ'ব। অৰ্থাৎ সময় গতিশীল, সময় কাৰোৰ বাবে ৰৈ নাথাকে। গতিকে সময় সোঁতত আগবাঢ়িব লাগিব, নিশ্চয়কৈ উপকৃত হ'ব। কিছুমান মানুহে কেৰিয়াৰৰ বাবে কোনটো ক্ষেত্ৰত উপযুক্ত হ'ব সেই সম্পৰ্কে কিন্তু বিভ্ৰান্তি হ'ব পাৰে, যে কেৰিয়াৰৰ ক্ষেত্ৰত কোনটো পথ বাছি ল'ব, কেনেকৈ আপোনালোক আগবাঢ়িব, কিছুমান কনফিউজন বা বিভ্ৰান্তিৰ এটা অৱস্থা হ'ব পাৰে। এনে পৰিস্থিতিত জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। সকলোৱে বিশেষকৈ মতামতখিনি শুনক, যোনটো উত্তম লাগে, ভাল লাগে, সেইখিনি আপোনালোক আগবাঢ়ক। আপোনালোকৰ নিজৰ কিন্তু ওপৰত বিশ্বাস লাগিব। এই বছৰে হয়তো আপোনালোকক সকলো দিশতে মিশ্ৰিত ফলাফল দিব। কিছুমান ক্ষেত্ৰত আপুনি ডাঙৰ সফলতাৰ সন্মুখীন হ'ব পাৰে, আনহাতে কিছুমান ক্ষেত্ৰত বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আপোনালোকৰ পেছাদাৰী জীৱনত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনালোকৰ ব্যক্তিগত জীৱনটো ভাল খবৰবোৰে আপোনালোকৰ আঘাত বামৰ দৰে কাম কৰিব বুলি কৈছে। অৰ্থাৎ এই সময়খিনিত যেতিয়া সমস্যা হ'ব, যেতিয়া আপুনি কিছুমান ক্ষেত্ৰত সফল হ'ব, সেই সমস্যাখিনি বা দুখবোৰ আপোনালোকৰ কমি যাব বুলি কৈছে। আপোনালোকৰ সন্তানৰ পৰা হয়তো কিছু সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে এই বছৰটোত। ঘৰ আৰু পৰিয়ালত শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব এই বছৰটোত। এই বছৰটোত ভ্ৰমণৰ সময়ত বহুত সময় খৰচ হ'ব আৰু নিজৰ টকা পইচাও খৰচ হ'ব। মনোৰঞ্জনৰ সুযোগ আপোনালোকৰ ওচৰলৈ আহিব, মনটো উল্লাসিত কৰি ৰাখক। বিদেশ ভ্ৰমণৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। এই বছৰটোত বিশেষকৈ ডাঙৰ ফলাফল কঢ়িয়াই আনিছে। বহিৰাজ্যৰ সুযোগ বিচৰা লোকসকলৰ বাবে এই সময় অতি শুভ কামনা বুলি ক'ব পাৰি বা আশা কৰা হৈছে। বিশেষকৈ গ্ৰহৰ যি অৱস্থান, এই সময়খিনি আপোনালোকৰ বিদেশ ভ্ৰমণ বা বিদেশত চাকৰি ইংগিত দিছে। আপুনি একে সময়তে বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়ে নিজৰ আচৰণৰ পৰা আৰম্ভ কৰি ব্যৱসায়লৈকে নিজৰ কথা কোৱাৰ ধৰণ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে অলপ সাৱধান হ'ব বুলি কৈছে।
অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক। এই বছৰটোত নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে অসমীয়া নৱবৰ্ষটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়।